আমি বিনা পইচাত চাউল পালো। এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে। চাউল হল, ৰেচন কাৰ্ড হল। এইবাৰ আমি এটা নিয়ম কৰিছো যে ল'ৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশ্যন হ'ব, এইবাৰ আপোনালোকে চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে। ৰণুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ SDOৰ ইনকাম চাৰ্টিফিকেট নালাগে। ভাল হ'ব নে বেয়া হ'ব?